নমস্কাৰ মই নৱজিতে এটা গুৰুত্বপূৰ্ণ ভিডিঅ' লৈছো গ্ৰেজুৱেট টিচাৰ কাটঅফৰ সন্দৰ্ভত বহুতে এতিয়া এনসাৰ কে লাভ কৰাৰ পিছতে তেওঁলোকে যেটো ভাবিছিলে নম্বৰ সেই নম্বৰ তেওঁলোকে পোৱা নাই তাতকে অলপ কম নম্বৰ পাইছে কিছু মানে ধৰক এতিয়া তেওঁ ভাবিছিলে যে মই 70 পাম তেওঁ 70 নাপায় এতিয়া মানে কোৱাত ভুল হৈছে এনসাৰ কে পোৱা পিছতে তাৰ মানে কি তেওঁ 65 এবভ পাব ধৰক কোনোবাই ধৰক এতিয়া 4 নম্বৰ 3 নম্বৰ এনে কমি গৈছে কাৰবাৰ 2 নম্বৰ কৰিব পাৰে কাৰবাৰ 1 নম্বৰ কৰিব পাৰে কাৰবাৰ বাহিবও পাৰে তেওঁ ভবা যেটো ভাবি তাতকে আৰু বেছিকৈ নম্বৰ পাব পাৰে গতিকে আজি এই সন্দৰ্ভত মই বিশেষ ভিডিঅ' লৈ আহিছো আপোনালোকে হেকলকে চাব কাৰণ অতি গুৰুত্বপূৰ্ণ হয় এটা কথা হল যে যি সকলে ধৰক এতিয়া এই যিখন এনসাৰ কে এজেখন আপোনালোক লাভ কৰাৰ পিছতে কাৰবাৰ ধৰক কোৱেশ্চন এনসাৰটো ডাউট আছে ধৰক সেই কোৱেশ্চনৰ এনসাৰ হেতু হ'ব নালাগে ধৰক বেলেগ এটা হ'ব লাগিছিল এনসিআৰটি কিতাপত বেলেগ এটা আছে কিন্তু সেবাই ধৰক বেলেগ এটা দিছে এনসাৰ তাৰ কাৰণে মই আগতে জনাইছিল এখন নোটিছ যেটো আহিছিল আপোনালোকে সেই নোটিছখন পাইছে মই ভিডিঅ' এটা বনাই দিছিল আপোনালোক নিশ্চয় পাইছে যে যদিহে কোৱেশ্চনটোৰ ওপৰত ডাউট আছে আপোনালোকৰ ওচৰত যদি প্ৰপাৰ এভিডেন্স আছে এনসিআৰটি কিতাপৰ যদি প্ৰপাৰ এভিডেন্স আছে তেতিয়াহলে আপোনালোকে সেই কোৱেশ্চনটো চ্যালেঞ্জ কৰিব পাৰে আৰু সেই কোৱেশ্চনটো চ্যালেঞ্জ কৰিলে আপুনি 500 টকা দিব লাগিব চ্যালেঞ্জ এটা হেই কাটিব আপুনি চালান কাটিব 500 টকা যদি দুটা কোৱেশ্চন আপুনি চ্যালেঞ্জ কৰি দিলে আপোনাৰ 1000 টকা আপুনি মানে হেই কৰিব লাগিব দিব লাগিব এতিয়া চ্যালেঞ্জ কৰিলে এতিয়া ধৰক এতিয়া আপুনি ধৰক নম্বৰটো পাব নে বেলেগও নম্বৰ পাব হেতু ওপৰত আপোনালোকৰ এটা প্ৰশ্ন আছে মই জনাও যে চ্যালেঞ্জ কৰা যেটো কোৱেশ্চন এনসাৰ যদি আসলতে শুদ্ধ হয় আপুনি যেটো চ্যালেঞ্জ কৰিব সেই কোৱেশ্চন যদি আসলতে শুদ্ধ হয় তেতিয়া হলে আপুনিহে নম্বৰ লাভ কৰিব সেবাৰ এনসাৰ কে যেটো কোৱেশ্চনৰ এনসাৰ যেটো আছিল সেই এনসাৰটো যদিহে যি সকলে ধৰক প্ৰাৰ্থী দিছিলে ধৰক আপোনাৰ মতে হেতু শুদ্ধ নহয় আপুনি প্ৰপাৰ এভিডেন্স জমা দিলে আপোনাৰটো শুদ্ধ এটা আপোনালোক যি সকলে দিছিলে সেই সকলে নম্বৰ লাভ কৰিব কেৱল আপুনি নম্বৰ লাভ নকৰে ধৰক যি সকলে দিছে সেই কোৱেশ্চনটো আপুনি চ্যালেঞ্জ কৰা কোৱেশ্চনটোৰ এনসাৰ যেটো শুদ্ধ হয় সেই কোৱেশ্চনটো যিমানখিনি প্ৰাৰ্থী দিছিলে সেইখিনিয়ে নম্বৰ লাভ কৰিব বাকি সকলৰ নম্বৰ মাইনাস হৈ যাব ঠিক আছে গতিকে আপোনালোক চ্যালেঞ্জ কৰিব যদিহে আপোনাৰ ডাউট আছে চ্যালেঞ্জ কৰিলে আপুনি নম্বৰ লাভ কৰিব কাৰণ এটা কম্পিটিটিভ এক্সামত 1 নম্বৰ পোৱা মানে আপুনি চাকৰিটো পোৱা আৰু 1 নম্বৰ কম পোৱা মানে চাকৰিটো বাহিৰ হোৱা মানে ধৰি লওক আপোনালোক গ্ৰেজুৱেট টিচাৰ সায়েন্সৰ কাৰণে আপোনাৰ কাটঅফ গুচি গল ওবিসি ধৰক মানে 65 গুচি গল আপুনি পালে 64 যদি আপুনি চ্যালেঞ্জ কৰা হলে হয়তো আপুনি সোমাই যাবলৈ আছিল চ্যালেঞ্জ আপুনি নকৰিলে 1 নম্বৰ কাৰণে আপুনি পিছ পৰি থাকিলে গতিকে হেতু এটা কথা আছে গতিকে আপোনাৰ যদি কোৱেশ্চনৰ ওপৰত ডাউট আছে আপোনাৰ প্ৰপাৰ এভিডেন্স আছে আপুনি চ্যালেঞ্জ কৰক 500 টকা কাৰণে আপুনি চাকৰিটো নেহোৱা হ'ব বহুতে ধৰক 500 টকা দিম কি জানি মোৰ এনসাৰটো শুদ্ধ নহব ভুল হ'ব গতিকে মই চ্যালেঞ্জ নকৰো কোনবা কৰে যদি কৰক এনেকৈ যদি ভাবি থাকে নহয় আপুনি সেই 1 নম্বৰৰ কাৰণে বঞ্চিত হৈ এটা চাকৰি হেৰুৱা বুলি কৈছো পিছত আপোনাৰ মনটো বেলাই থাকিব যে কাটঅফটো নি মানে গল গতিকে মই চ্যালেঞ্জ কৰা হলে ভালে আছিল যেতিয়া আপোনাৰ ধৰক এতিয়া হেই আহি যাব মেৰিট লিষ্ট যেতিয়া পাবলিশ কৰিব 1 নম্বৰ কাৰণে আপুনি নেপাব তেতিয়া আপুনি ভাবিছে যে মই চ্যালেঞ্জ কৰা হলে ভাল আছিল মই কি জানি পালো হেতেন বা মই ইনেই গল আপোনাৰ যেটো এতিয়া 1000 টকা আপোনাৰ গুচি গল আপুনি অনলাইন কোড 1000 টকা গল আকৌ আপোনাৰ ধৰক এতিয়া পৰীক্ষা দিয়া মেলা আপোনাৰ মিনিমাম 2000 টকা খৰচ হৈছে কিতাপ পত্ৰ কিনা বেছি হৈছে 3-4000 টকা হয়তো কাৰবা খৰচ হৈছে আৰু 1 বছৰ দিনে পঢ়ি থকা ধেমালি নহয় বহুতখিনি কষ্ট কৰি আপুনি পৰীক্ষা দিছিলে কিন্তু 1 নম্বৰ কাৰণে আপুনি ধৰক চাকৰি নাপালে গতিকে আপোনালোক চ্যালেঞ্জ কৰিব যদি কৰিবলগীয়া কোৱেশ্চন আছে চ্যালেঞ্জ কৰিবলগীয়া ধৰক এটা পেডাগজি ক্ষেত্ৰত কিছুমান কোৱেশ্চন চ্যালেঞ্জ কৰিব পাৰে আপোনালোক ধৰক যিবিলাক কোৱেশ্চন নেকি এনসাৰ এটো শুদ্ধ নহয় ধৰক সেবাকো আপুনি চ্যালেঞ্জ কৰা আমি আগতে দিনে চ্যালেঞ্জ কৰি পেলাই নম্বৰ লাভ কৰিছো পাস কৰা কেণ্ডিডেট ফেল হৈছে ফেল হোৱা কেণ্ডিডেট পাস হৈছে এনেকুৱাও হৈছেটো হৈ যায় এইবিলাক গতিকে ইয়াৰ এনেকুৱা নহয় যে গুটেইখিনিকে নম্বৰ দি দিব এনেকুৱা নহয় এটো সিটেট নহয় বা অসম টেট নহয় টেট কাম ৰিক্ৰুটমেন্ট এক্সাম মানে এটা পোষ্ট এগেইনষ্ট দুজনকৈ প্ৰাৰ্থী উত্তীৰ্ণ কৰাব মানে কেনেকে প্ৰতিটো ক্যাটাগৰী বেলেগ আৰ্টছৰ কাৰণে ধৰক এতিয়া যিমান পোষ্ট আছে তা দুগুণ সায়েন্স টিচাৰ কাৰণে দুগুণ সংস্কৃতৰ কাৰণে দুগুণ প্ৰাৰ্থী উত্তীৰ্ণ কৰাব এটা পোষ্ট এগেইনষ্টত তেনে ধৰণে যেটো কৰাব কোনোবা এটা ধৰক বিভাগত কেণ্ডিডেট নোলালে এটা মেথাই নিশ্চয় ধৰক এতিয়া পোষ্ট যিমান আছে তাৰ দুগুণ কেণ্ডিডেট নোলালে কম ওলালে গতিকে সেই তাৰ দুগুণ হয়তো নানিবও পাৰে এগুণকে ধৰক দি দিব পাৰে যিমানখিনি পৰীক্ষা দিছিলে সিমানখিনি পাই গল আৰু ঠিক আছে দুগুণ হয়তো নোলাবও পাৰে বা ডেগুণ লাভ পাৰে ধৰক এতিয়া 2000 টা পোষ্ট আছিল তাৰ ধৰক দুগুণ নাই ওলোৱা মানে 3000 প্ৰাৰ্থী ওলাইছে 4000 মানে হেই গিব লাগে এতিয়া উত্তীৰ্ণ কৰাব লাগে কিন্তু 4000 নোলালে 3000 হে ওলালে
গতিকে 1000টা ধৰক কমি গুচি গ'ল, গতিকে সেই 3000টা বাই চিলেকশ্যন কৰিব লাগিব 2000টা। ঠিক তেনেধৰণৰ কথাখিনি বুজি পাইছে নিশ্চয় আপোনালোকে। এইবাৰ কাট অফ কিমান যাব পাৰে গ্ৰেজুৱেট টিচাৰ কাৰণে মই অলপ জনাই দিব বিচাৰিছোঁ। এইটোৱে মোৰ ফাইনেল কাট অফ হ'ব। যদি আপোনালোকৰ কিবা ডাউট আছে কমেণ্ট ছেকশ্যনত জনাব যে ইমান নাযায়, যদি নাযায় তেতিয়া ভালেই, মই যিটো কাট অফ দিম মানে ফাইনেল কাট অফ, ইমানৰ ভিতৰত ইমানৰ নিদিওঁ মই তেনেকৈ, যিটো কাট অফ দিবলৈ ইমানহে উঠিব, এনেকৈ কাট অফটো দিছোঁ আপোনালোক চাই লওক। ছায়েন্স টিচাৰ ইউআৰ কাৰণে যাব 70, OBC কাৰণে যাব 67, ST কাৰণে যাব 63 আৰু SC কাৰণে যাব 65। আপুনি স্ক্ৰীনত চাই থাকিব, দেখি আছে নিশ্চয়। এতিয়া আৰ্টছ টিচাৰ ইউআৰ কাৰণে 71 যাব, OBC কাৰণে 69, ST কাৰণে 65 আৰু SC কাৰণে 67। হিন্দী টিচাৰ কাৰণে যাব পাৰে কাট অফ ইউআৰত 63, OBCত 58, STত যাব 55, SCত যাব 57। মেথমেটিক্স টিচাৰ কাৰণে ইউআৰত যাব 55, OBCত যাব 53, STত যাব 50 আৰু SCত যাব 51। এতিয়া সংস্কৃত টিচাৰ ক্ষেত্ৰত মই ইয়াত কাট অফৰ লিষ্ট বনোৱা নাই। সংস্কৃতৰ মানে ধৰক বেছি প্ৰাৰ্থী নাই, পোষ্টটো বহুত বেছি নাই, গতিকে যিমান প্ৰাৰ্থী আছে প্ৰায়বিলাকে চাকৰি পোৱাৰ সম্ভাৱনা আছে। মই আগৰ ভিডিঅ'ত জনাইছোঁ আপোনালোকক। গতিকে ইয়াৰ ওপৰত আপোনালোকৰ যদি কিবা ক'ব লগা আছে কমেণ্টত লিখিব, কাৰণ মই এই সম্পৰ্কত যদি ডিটেইলছ কৈছোঁৱেই, গতিকে ভিডিঅ'টো বহুত দীঘলীয়া কৰি নাথাকোঁ। যদি আপোনালোকৰ কিবা কুৱেশ্যনৰ ডাউট আছে মোক কৈছোঁৱেই, আপোনাক চেলেঞ্জ কৰক। সময় দিছে যিহেতু আপোনালোকে জানেই যে 4 ফেব্ৰুৱাৰী তাৰিখৰ পৰা 20 ফেব্ৰুৱাৰী তাৰিখলৈকে যিটো সময়সীমা যিটো বান্ধি দিছে, গতিকে 20 ফেব্ৰুৱাৰী তাৰিখৰ ভিতৰত আপোনালোকে চেলেঞ্জ কৰিব পাৰিব। এটা নিৰ্দিষ্ট সময় দি দিছে, এইকেইদিনৰ ভিতৰত আপোনালোকে চেলেঞ্জ কৰক। তাৰপিছত যেতিয়া ফাইনেল মেৰিট লিষ্ট পাব্লিছ কৰিব আপোনাৰ মনটো বেয়া লাগিব পাৰে, গতিকে এভিডেঞ্চ বিচাৰক। সময়সীমাও বেছিকৈ দি দিছে, পাৰে যদি আপুনি উলিয়াওক। আপোনাৰ কুৱেশ্যন পেপাৰখিনি আছে চাওক, মানুহ লগাই দিয়ক, গ্ৰুপত আলোচনা কৰক, যে কুৱেশ্যনৰ এনচাৰ এইটোৱে হ'ব লাগে আমালৈ চেণ্ড কৰক। কিবা যদি ডাউট আছে আমি সেইটোৰ ওপৰত চাই মেলি আপোনাক জনাম। ঠিক আছে, মই এই সম্পৰ্কত ধৰক কিবা কুৱেশ্যন ডাউট আছিলে যদি আপোনালোকে জনাই দিব, মই ভিডিঅ' আকাৰে বনাই মেলি ক'ম। ক'বলৈ থাকে নিশ্চয় জনাব আপোনালোকে। ধন্যবাদ, জয়।